আজি এইজোপা হ'ল ভীমকল পাতখিলা এনেকুৱা এই ভীমকলৰ পচলা আজি খাব লাগিব। পচলাটো মই কাটিলোঁ, এয়া এইটো হ'ল পচলা। এইটো পচলা কল সৰু কলৰ পুলিক পচলা বুলি কয়। আৰু মই এনেধৰণে এইটো কাটি সৰু সৰুকৈ কাটি মই এয়া কল পচলা আৰু চানা ডাল তাৰপিছত আলু এনেধৰণে মই কল পচলা বনাইছোঁ। আৰু এই পচলা খালে মানে মানুহৰ ইউৰিক এচিড যে গুৰুহাবোৰ বিষায়, ভৰি গুৰুহা বিষায়, গাঁঠি ফুলি ফুলি উঠে যে সেই হেৰিটো বেমাৰটো কি কয় সেই অসুখটো ভাল হ'ব। গতিকেলৈ কল পচলা মানুহে খাব লাগে। আৰু ইউৰিক এচিড, তাৰপিছত কেলছিয়াম, গাঁঠিৰ বিষ, আৰু যদি কল পচলাৰ যিটো কল গছৰ তাত কলৰ পানীটো খাই থাকিলে যিটো পাথৰ হয় যে কিডনী পাথৰো ভাঙি আনে। গতিকেলৈ পচলা আপোনালোকে যিমান পাৰে খাব। মই আজি এই পচলা বনাই আপোনালোকক দেখালোঁ। আৰু এয়া হ'ল দাইল, তাৰপিছত এয়া হ'ল ভাত। মই এইবিলাক ৰান্ধি মেলি আজৰি কৰিলোঁ। এতিয়া আমাৰ যিখিনি দোকানৰ কাম কৰি থকা ল'ৰা দুটা, সিহঁতি প্লাষ্টাৰ কৰি আছে, সিহঁতক ভাত দিবৰ কাৰণে মই এনেধৰণে যা যোগাৰ কৰিছোঁ। কাৰণ আমি ইমান ধনী নহয়, গতিকেলৈ সাধাৰণ হিচাপে এইকণ বনাইছোঁ। আৰু যদিও সাধাৰণ হিচাপে বনাইছোঁ হ'লেও ইয়াৰ এই চব্জিকণ খালে বা এই দাইলকণ খালে আৰু এই ভাতকেইটা খালে মানুহ বহুত শক্তিশালী হ'ব। কাৰণ এই পচলাৰ পৰা যিবিলাক বেমাৰ, সেই বেমাৰ ভাল হ'ব। ইউৰিক এচিড ভাল হ'ব প্ৰথমতে। 2 নম্বৰতে পচলা খালে মানে পাথৰ, কিডনীত পাথৰ হ'লে মানে সেয়া ভাঙি গুৰি হৈ ওলাই আহিব আৰু পেচাব ক্লিয়াৰ হ'ব। গতিকেলৈ আপোনালোকে যিমান পাৰে পচলা খাব। আৰু যিসকল মানুহৰ মেদ একেবাৰে ক্ষীণ তেওঁলোকে আলু খালে মানে মেদ বহল হ'ব। আৰু দাইলটো মানুহে খাবই লাগে, 100 গ্ৰাম দাইল মানুহে খাব লাগে। গতিকেলৈ এইখিনিয়ে মোৰ আজি দিনটো আহাৰ, দুপৰীয়া আহাৰ, ৰজাৰ খানা এনেধৰণে তৈয়াৰ কৰিছোঁ। আৰু এতিয়া আমি পৰিৱেশন কৰিম।